ঢকুৱাখানাত আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক ফাট বিহু। মহগুলি চাপৰিত চাৰিকৰীয়া নদীৰ পাৰত এই ফাট বিহু উদযাপন কৰা হৈছে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। ইতিমধ্যেই আজি প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে পতাকা উত্তোলনৰ পিছতেই সমজুৱায়া বিহু। আৰু সেই যি ফাট বিহুৰ পৰিৱেশ আমি পোনপটীয়াভাৱে ND24ৰ যোগেদি আমি দৰ্শকক দেখুৱাব বিচাৰিছোঁ। এয়াই হৈছে ফাট বিহুৰ যি ঐতিহ্য বা ফাট বিহুৰ যি বাৰেৰহণীয়া সংস্কৃতি, সেয়া ইয়াত প্ৰদৰ্শন কৰা হৈছে। আৰু ফাটৰ বিহুতলীৰ এই পৰিৱেশ যদি চায় তেতিয়াহ'লে এক নান্দনিক পৰিৱেশ, কাৰণ ঢকুৱাখানাবাসীৰ মনৰ যি হেঁপাহ এই ফাট বিহুখনলৈ তেওঁলোকে বছৰ বছৰ ধৰি তেওঁলোক ৰৈ থাকে, আৰু সেই পৰিৱেশ আমি দেখুৱাই আছোঁ। আমি কৈছোঁৱে যে এয়া হৈছে ফাট বিহুৰ যি মাদকতা, এয়াই হৈছে ফাট বিহুৰ মাদকতা। আৰু আমি অকণমান কথা পতাৰ চেষ্টা কৰিম। এই দিনটোৰ কাৰণে অপেক্ষা কৰি থকা হয়। হয়, এইটো আমাৰ ঢকুৱাখানাবাসীৰ কাৰণে এইটো আমাৰ আপুৰুগীয়া সম্পদ। আমাৰ কৃষ্টি সংস্কৃতি এই বিহুতে আমি উপভোগ কৰোঁ, হিয়া উবুৰিয়াই আমি ইয়াতে ফূৰ্তি কৰোঁ। ঘূৰি ঘূৰি জালতে পৰে তুৰে দিন আহিবলে দিন বাজিবলে ভগাবি খুলিবলে বৰহা খুলিবলে বৰহা বনকুমলীয়া ঐ তুৰে দিন বুজাব নোৱাৰো ঐ তুৰে দিন বনকুমলীয়া ঐ।
অকণমান কথা পতাৰ আমি চেষ্টা কৰিম। অকণমান কথা পাতিছোঁ। আজিৰে পৰা বিহু আৰম্ভ হ'ল। আজিৰে পৰা বিহু আৰম্ভ হ'ল আপোনালোকৰ? হয়, আজিৰ পৰা আমাৰ ঢকুৱাখানাত ফাট বিহু আৰম্ভ হৈছে। ফাট বিহু আমাৰ স্বাভিমান। ফাট বিহুত এৰি আমি থাকিব নোৱাৰোঁ, গতিকে বহুত ভাল লাগিছে। অকণমান কথা পাতিছোঁ আপোনাৰ সৈতে। তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল আৰু এই দিনটোৰ কাৰণে সকলো ৰৈ থাকে। এই দিনটোৰ কাৰণে আপোনালোক ৰৈ থাকে? আমি সম্পূৰ্ণ এবছৰ আমি অপেক্ষা কৰি থাকোঁ। এই আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচী যি আমাৰ ফাট বিহু, হিয়াৰ আমঠু ঢকুৱাখানা, গতিকে আমি সকলো উৎসৰ্গা কৰি দিওঁ জীৱনটো ফাট বিহুৰ কাৰণে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি চাৰিওকাষৰ যদি পৰিৱেশটো দেখুৱাওঁ তেতিয়াহ'লে বিহুৰ যি মাদকতা, ফাট বিহুৰ যি মাদকতা, সেই মাদকতা এতিয়াও আছে আৰু সকলো ওলাই আহিছে। আৰু এনেদৰে ওলাই আহি ফাট বিহুৰ যি আৰম্ভণি অনুষ্ঠান, সেই আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে যি ফাট বিহুৰ বিহু, সেই বিহু ইতিমধ্যে চলিছে। আমি অকণমান কথা পতাৰ যত্ন কৰিছোঁ। জুবিন গাৰ্গদেৱৰ যি প্ৰতিমূৰ্তি উন্মোচন কৰিব আৰু লগতে আমাৰ গিৰিজানন্দ ইউনিভাৰ্চিটিৰ উপাচাৰ্য ডক্টৰ কন্দৰ্প দাস ডাঙৰীয়াও ইয়াতে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আৰু NB24 অধ্যক্ষ নিপেন দাস ডাঙৰীয়া ইয়াতে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আৰু বহুকেইজন, আৰু আমাৰ যি শোভাযাত্ৰা, তৃতীয় দিনৰ বৰ্ণাঢ্য শোভাযাত্ৰা, এই শোভাযাত্ৰা আমাৰ অসমৰ মোহময় অভিনেত্ৰী 10 বজাত অহা দেওবাৰে মোহময় অভিনেত্ৰী দীপ্তিনা ডেকা ডাঙৰীয়াই আমাৰ শোভাযাত্ৰা শুভ উদ্বোধন কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া বিহুৰ মাজলৈ, ফাটৰ বিহুৰ মাজলৈ আমি আকৌ যাব বিচাৰিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।